শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই আয়োজন কৰিছিল প্ৰথমবাৰৰ বাবে ৰাস উৎসৱ আৰু এই ৰাস উৎসৱস্থলীত ওলোৱা আনন্দত বৃহত্তৰ সাংস্কৃতিক নগৰীৰ সকলোবোৰ সাংস্কৃতিক কলাকাকলি সমবেত হয়। আহকচোন চাওঁ দৃষ্টিনন্দন বৃন্দাবন ৰূপী ইয়াৰ মণ্ডপস্থলী। রাখছো ললিতা এখন আপুনি নিজে চুমকি লগাই আমার শোণিতপুর জেলা সাংস্কৃতিক ঐক্য মঞ্চর প্রথম নিশার নাটর মঞ্চ পরিচালন করেছে ধন্যবাদ জানাইছো। তার মধ্যে আমি সাংস্কৃতিক ঐক্য মঞ্চই আজি প্ৰথমবাৰ্ষিক ৰাস মহোৎসৱ কেন্দ্ৰীয়ভাৱে আমি জয়মতী পথাৰত ২৬ আৰু ২৭ তাৰিখে অনুষ্ঠিত কৰা মানসপুৰী কৰাৰ পথত আছোঁ। আজি প্ৰথম নিশাৰ নাট কেলিগোপাল আৰম্ভ হ'ব। আমি সন্ধিয়া সময়ত পাছতে বন্তি প্ৰজ্বলন কৰিব আৰু আমাৰ আৰম্ভণি কৰিব। তেখেতসকল আমাৰ মাজত তেখেতসকল আমাৰ মাজত আহি পৰিছেহি, আহি উপস্থিত হৈছেহি। আমি প্ৰায় ৯টামান বজাৰ পৰা আমি কেলিগোপাল যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ। আমি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চই ১/৬/২০২৩ তাৰিখে আৰম্ভ কৰি বিগত বৰ্ষত বহুতকেইটা সামাজিক অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰি আহিছোঁ। আৰু আমাৰ অনুষ্ঠানৰ মূল উদ্দেশ্য হৈছে আমাৰ যিসকল শিশু বা যুৱক যুৱতী বা মহিলা বা পুৰুষ আছে তেখেতসকলৰ যি প্ৰতিভা আছে সেই প্ৰতিভাবিলাক আমি এই মঞ্চৰ দ্বাৰাই তেখেতসকলৰ সুস্থ প্ৰতিভা বিকাশ কৰাৰ উদ্দেশ্যেই এই মঞ্চখন গঠন কৰা হৈছে। আৰু সেই উদ্দেশ্যে আজি জয়মতী পথাৰত আজি ৰাস উৎসৱটো আজি প্ৰথম নিশাৰ ৰাস আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু আপোনালোকক আমাৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ আৰু সমূহ তেজপুৰৰ লগতে শোণিতপুৰবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ অহাকালিলৈ আহক, আজি চাব আৰু আজিও চাব। আৰু আমাৰ ইয়াত মূল আকৰ্ষণ হৈছে ৭টা কৃষ্ণ, ৭গৰাকী ৰাধা আৰু 7টা অসুৰ, 2 নিশাৰ আৰু মহিলাই আছে। পিছৰ দিনাখন অসুৰৰ পদত আমাৰ পুৰুষ আছে আৰু আগদিনাখন আমাৰ মহিলা আছে। গতিকে আমি চেষ্টা ৰাখিছোঁ যিমান দূৰ আমি অনুষ্ঠান শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ জৰিয়তে আমি সুস্থ প্ৰতিভাৰ বিকাশ কৰাৰ উদ্দেশ্যে এইটো অনুষ্ঠান খুলিছোঁ। সেই উদ্দেশ্যে আজি জয়মতী পথাৰ ৰাসৰ পৰিচয় কৰিছোঁ। আৰু আমাৰ ৰাসখন পৰিচালনা কৰিছে আমাৰ বেচেৰিয়াৰ বিগত বৰ্ষ বেচেৰিয়াৰ আমাৰ ললিত চন্দ্ৰ নাথে। গতিকে ইমান সুপৰিচালনাই আমাৰ মাজত কামখিনি আগবঢ়াই নিছে, আমি সঁচাকৈ ভাল লাগিছে। আজি আমি আশাবাদী, আজি 2 দিনৰ ৰাস আমি চাম বুলি আশাবাদী। গতিকে আমি সকলোকে ধন্যবাদ।